কোনোবাই আপোনাক হাঁহিব পাৰে, আৰে এই চাইকেল দোকান দি আছে। কোনোবাই হাঁহিব পাৰে, এই শাক চব্জিৰ বেপাৰ কৰি পেলাই পৰিয়াল চলাইছে। গীতাত কৈছে ভগৱান কৃষ্ণই, আৰে কবলৈ দিয়া, তুমি তোমাৰ কৰ্তব্য পালন কৰিছা সৎ পথত। আৰু যদি সৎ পথত আমি কৰ্ম কৰি আমাৰ কৰ্তব্য আমি আচৰণ কৰিছো, সেইটোতকে আৰু পৰম ধৰ্ম কি আছে? ভগৱানৰ ওপৰত একান্ত বিশ্বাস, তেওঁৰ চৰণত একান্ত শৰণ, আৰু তেওঁৰ স্মৰণ নিজৰ মনত ৰাখি নিজৰ কৰ্তব্য কৰ্ম আগবাঢ়ি যোৱা। এইটোৱেতো অৰ্জুনক কৈছে গীতাত, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোকত এইটোৱেতো ক'লে, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰ। কিন্তু যদি আমি আসক্ত হওঁ, তেতিয়া ইয়াত কৈছে গৃহত আসক্ত মন, তেতিয়া কি হ'ব? স্নেহ বাঢ়ে অনুক্ষণ। আপোনাৰ এই বস্তু বা ব্যক্তিৰ প্ৰতি মনত আৰু প্ৰেম বৃদ্ধি হৈ গৈ থাকিব। এতিয়া মন এটা, এই মনটোত আপুনি কাক ভাল পাইছে? বস্তুৰ প্ৰতি ভাল পোৱা ৰাখিছে নে ভগৱানৰ প্ৰতি? এইটো আপোনালোকৰ কথা। মন এটা আপুনি ক'ত লগাই থৈছে, সংসাৰত নে ভগৱানৰ চৰণত? ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছো, 10টা ইন্দ্ৰিয় য'ত মৰ্জি ত'ত লগা, মোৰ কোনো আপত্তি নাই, মোক কেৱল এটা ইন্দ্ৰিয় দে। মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কুৰু মামে বৈশ্যসি সত্যম তে প্ৰতি জানে প্ৰিয়সী মে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে ঘোষাত, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলো তোমাত সত্যবাণী পাইবা সুখে মুখ মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। হে অৰ্জুন, তুমি মোৰ প্ৰিয়তম, তুমি মোৰ সখী, তুমি মোৰ সুহৃদ। কেৱল মনটো মোক দিয়া, 10টা ইন্দ্ৰিয়ৰ দ্বাৰা তুমি কাম কৰা না। কিন্তু আমি কি কৰোঁ? আমি ঈশ্বৰ ভক্তি কৰিলেও ইন্দ্ৰিয়ৰ দ্বাৰা কৰোঁ। এইটো টাইপ অফ কৰ্মকাণ্ড। আমি নাম লৈছো, হাতেৰে হাত চাপৰি মাৰিছো, মুখেৰে গাইছো, কিন্তু মনটো দেশ দুনিয়াত ঘূৰি ফুৰিছে। কেনেকুৱা ভক্তি! সেইকাৰণে পৰম আনন্দ উপলব্ধি কৰিব পৰা নাই। এবাৰ মনেৰে কৰি চাওক, যিটো প্ৰাণৱ বন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেহে কৰিব লাগে। সেই কৰাতৰো নাহি হানি এতে কতে পদ্ম পানী তুষ্ট হন্ত দেৱতাৰ দেৱ। যিজন ভগৱান কৃষ্ণ আপোনাৰ হৃদয়ত আছে, হৃদয়লৈ সোমাব পৰা এটাই সাধন আছে, এইটো হৈছে মন। সেইকাৰণে অৰ্জুনক বাৰে বাৰে কৈছে, মনটো মোক দে, ময়ে মন আধত্স মই বুদ্ধি নিবেশয় নিবশিষ্য ময়ে বয়ত ঊৰ্ধনা সংশয়। 12শ অধ্যায় 8 নম্বৰ শ্লোক গীতা। মনটো মোক দে, তোৰ বুদ্ধি মোক দে, কেৱল মন আৰু বুদ্ধি মোক দি থ, বাকী তোৰ কাম কৰি থাক। কিন্তু আমি জিতেন্দ্ৰিয় নহওঁ, আমাৰ গৃহত আসক্ত মন, আৰু সেইকাৰণে গৃহৰ প্ৰতি সংসাৰৰ প্ৰতি আমাৰ স্নেহ বাঢ়ে। গতিকে কৈছে তেনে লোকৰ আমি মুখ্যটো দেখা নাপাওঁ, তেওঁলোকে মুক্তি পাব নোৱাৰে। কোননো পুৰুষ আছে বিষয়ক কৰি পাছে এৰিবেক সামৰ্থ্য হুইবেক, এতেকেহে নিষ্ঠ কৰি বালক কালৰে পৰা ভকতিত যত্ন কৰি। এনেকুৱা কোন আছে যোনে আগতে বিষয়ৰ ভোগ কৰি পিছত আকৌ সেয়া ত্যাগ কৰি পেলাই আহিব? যিটো আপোনাৰ অভ্যাস হৈ যায়, সেইটো আপুনি এৰিব নোৱাৰে। অৰ্জুনক কৈছে অথ চিত্তম সমাধাতুম না শক্নোসি মই স্থিৰম অভ্যাস যোগেন ততো মাম ইচ্ছাপ্তুম ধনঞ্জয়। 12শ অধ্যায় 9 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যদি মনটো মোৰ চৰণত দিব পৰা নাই, তেতিয়াহ'লে কেৱল অভ্যাস যোগৰ দ্বাৰা মোক পাবলৈ ইচ্ছা কৰ। কেৱল অভ্যাস, অভ্যাস মানে শ্ৰৱণ কীৰ্তন। কেৱল শ্ৰৱণ কীৰ্তন কৰক। শ্ৰৱণ কীৰ্তন কৰোতে 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 আপুনি ক'ব নোৱাৰাকে আপোনাৰ মন ঈশ্বৰমুখী হৈ যাব, আৰু প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ কথা আপোনাৰ মনলৈ অহা আৰম্ভ হৈ যাব। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, আৰু হেতু নেৰিবাৰ শুনা কহো সাৰে সাৰ ধন আশা এৰিবেক কোনে, দেহাটো কৰিয়া শ্ৰেষ্ঠ জানা ধন নিস্তে নিষ্ঠ মানে আতি পৰম যতনে। ভোগ বিলাসৰ পৰা, গৃহৰ পৰা আসক্ত হোৱাৰ পৰা মন এৰুৱাই আনিব নোৱাৰাৰ আৰু এটা কাৰণ হৈছে ধনৰ প্ৰতি আসক্ত। আমি 5টা বস্তুত সুখ আছে বুলি ভাবো। আটাইতকৈ তলত আছে ধন সুখ, তাৰ পাছত আছে তন সুখ, তাৰ পাছত আছে মন সুখ, তাৰ পাছত আছে বুদ্ধি সুখ, আৰু আটাইতকৈ ওপৰত আছে পৰমাৰ্থিক সুখ।
প্ৰায়বিলাকে আমি আমাৰ মন ধনত সুখটো আছে বুলি ভাবো, ধন টকা পইচা। সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব, প্ৰায়বিলাকে কেৱল ধনৰ কথা পাতে। আশা পাশা সতীৰ্বদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থম ন্যায় অৰ্থ সঞ্চয়ন। ষষ্ঠদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে কৰাপশ্যনৰ দ্বাৰা হলেও কেৱল ধন সংগ্ৰহত লাগিব। কিয়? আমাৰ এটা বিশ্বাস আছে যে ধন যদি আমাৰ হাতলৈ আহে আমি আটাইতকৈ সুখী হ'ম, যিটো সঁচা নহয়। আৰু ইণ্টাৰেষ্টিং কথা, ধন আপোনাৰ চাওক, ধনে কেৱল দুখেহে দিছে। ধন ঘটোতে দুখ। ধন আপোনাৰ হাতলৈ যদি আহি গ'ল, সঞ্চয় কৰাত দুখ। আজিকালি বেংকত থলেও আপোনালোকে ইণ্টাৰেষ্ট দিব লাগিব। আৰু কেনেবাকৈ যদি চোৰ ডকাইতে লৈ যায়, সেইটো এটা ভয়, সেইফালেও দুখ। কিবা কাৰণত যদি বেংকৰ পৰা টকা উলিয়াই আপোনাৰ চিকিৎসাৰ কাৰণে বা পৰিয়ালৰ কাৰোবাৰ কাৰণে খৰচ কৰিবলগীয়া হয়, তেতিয়াও দুখ। আল্টিমেটলি ধনৰ পৰা ঘটোতে দুখ, ৰাখিবলৈ দুখ, খৰচ কৰাত দুখ, কেৱল দুখেই দি আছে। কিন্তু আমি তাকে চিন্তা নকৰি দেহাটো কৰিয়া শ্ৰেষ্ঠ জানা ধন নিস্তে নিষ্ঠ মানে আতি পৰম যতনে। দেহটোতকৈ আমি ধনক গুৰুত্ব দিওঁ। কিয়? প্ৰাণকো এৰিয়া গৈয়া চোৰ সবে চুৰি কৰে, পাইলে তাক তেখনে কাটয়, হেনকে দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাক কেহু নপাৰে। চোৰবিলাকে জানে যে মই চুৰ কৰিবলৈ গৈছো ধনৰ কাৰণে, হয়, কিন্তু যদি মোক কেনেবাকে ধৰা পৰিল, মই যদি ধৰা পৰিলো, তেতিয়াহ'লে মোৰ ডিঙি কাটি দিব, মোৰ প্ৰাণ যাব পাৰে। তথাপিও প্ৰাণৰ কথা চিন্তা নকৰি চোৰে চুৰ কৰিবলৈ যায়। চৌৰ্যবৃত্তি। কিয়? তেওঁলোকে ভাবে ইয়াতে পৰম আনন্দ পাম। সেইকাৰণে ইয়াত প্ৰহ্লাদে কৈছে যে তোমালোকে গৃহৰ প্ৰতি আসক্ত নহৈ কুমাৰ কালৰ পৰা ভগৱানৰ চৰণৰ কথা চিন্তা কৰা। ইয়ালৈকে গৈছে, তাৰপিছত কি আহে চাওঁ। কৃষ্ণ। অ ৰাজা কখে বয়কতো অৰ্থৰ নিদানে গয়া, যুদ্ধ কপাঞ্চয় ৰাজা ৰংগে, ধনৰ নিমিত্তে পাছে আপুনিও কাটা যায়, দেখিও বিচাৰি শিশুৰ ৰংগে, এৰাম বাণিজ্য কৰিবে যাই, পৰদেশ গয়া পাই, তাক থাকে তাত নিদ্ৰা তপৰিয়া, শত সবে থাকে চাই, এক দৃষ্টি অভিপ্ৰায়, বিত আনে সবা কুমাৰিয়া, এৰাম আৰু শুনা হেতু কিছু, গৃহৰ কথা কহো, দৈত্য শিশু সবে মন কৰি, প্ৰিয়তম ভাৰ্যা যিটো, তাক তেজিবাক সিটো, নপাৰয় কেহু নিষ্ট কৰি, অ ৰহস্য থানত যত, সংগোপ আলাপচয়, পৰম মধুৰ তজুবাণী, হৃদয় কহৰে সিটো, অমৃত সমান যিটো, তাক এৰিবে কোন প্ৰাণী, হৰি ৰাম ৰাম। কৃষ্ণ পদে কৈছে, ৰাজাক সেৱয়কতো অৰ্থৰ নিদানে গয়া, যুদ্ধক পাঞ্চয় ৰাজা ৰংগে, ধনৰ নিমিত্তে পাছে আপুনিও কটা যায়, দেখিও বিচাৰি শিশু ৰংগে। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে যিবিলাক সৈন্য সামন্ত ৰজাৰ লগত গৈ কৰ্ম কৰে, তেওঁলোকেও আল্টিমেটলি ধনৰ কাৰণে যায়।
আৰু ধন টকা পইচাৰ কাৰণে গৈ ৰজাৰ লগত সেনা হিচাপে যুদ্ধত তেওঁলোকে ভাগ লয়। কিন্তু ধনৰ নিমিত্তে পাছে আপুনিও কটা যায় আৰু সেই টকাকেইটাৰ কাৰণে আল্টিমেটলি তেওঁলোকৰ প্ৰাণ যাবলগীয়া হয়। সেইকাৰণে দৈত্য শিশুসকলক কৈছে, তোমালোকে কথাটো এবাৰ চিন্তা কৰা। আকৌ যিসকলে বাণিজ্য কৰিবে যায় পৰদেশ গয়া পাই থাকে তাত নিদ্ৰাত পৰিয়া, খত সবে থাকে চাই একদৃষ্টি অভিপ্ৰায় বিত আনে সবাকো মাৰিয়া। কিছুমানে আকৌ বাহিৰত যায় বেপাৰ বাণিজ্য কৰি ধন অৰ্জন কৰিবলৈ, আৰু এনেকুৱা বহুত ৰেকৰ্ড আমাৰ বৰ্তমানো চলি আছে। কিছুমান বেংগলোৰ, কিছুমান পুনে, কিছুমান দক্ষিণ ভাৰতত তেওঁলোকে চাকৰিৰ আশাৰে যায়। ধন ঘটি পেলাই ঘৰলৈ আহোঁতে আমি বহুত খবৰ এনেকুৱা পাইছোঁ, ট্ৰেইনত কাৰোবাক মাৰ্ডাৰ কৰি পেলাই টকা পইচা লৈ গুচি গ'ল। তাৰ মানে যিটো ধনৰ আশাত তেওঁলোক বাহিৰলৈ গৈছিল, সেই ধন আল্টিমেটলি তেওঁলোকৰ একো কামত নাহিল, প্ৰাণটোহে দিবলগীয়া হ'ল। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, আমাৰ লক্ষ্য সেইটো নহয়। এতিয়া আমাৰ লক্ষ্যটো কি? কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম ৭০১ সপ্তম স্কন্ধ ৬ষ্ঠ অধ্যায় ১ম শ্লোক। প্ৰহ্লাদে সেইকাৰণে কৈছে, কুমাৰ কালৰ পৰা কেৱল আৰু কেৱল কৃষ্ণত ভক্তি কৰা। আৰু কৃষ্ণত ভক্তি কিয় কৰিবা? কাৰণ মানুহৰ জন্ম পাইছা, যিটো অতি দুৰ্লভ, আৰু লগতে ই ক্ষণভংগুৰ, কোনদিনা কাৰ পটককে খতম হৈ যায় কোনো গম নাপায়। গতিকে যিকণ সময় আমি পাইছো, এইকণ সময়ত সৎ ব্যৱহাৰ কৰি আমি ভগৱান কৃষ্ণৰ চৰণ, তেওঁৰ চৰণতে আশ্ৰয় লৈ তেওঁৰ লীলাসমূহ ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰি আমাৰ জীৱনটো আমি ধন্য কৰাৰ কথা প্ৰহ্লাদে দৈত্য শিশুসকলক কৈ আছে। অৰ্থাৎ প্ৰহ্লাদে দৈত্য শিশুক কোৱা মানে এইটো এটা জাষ্ট নিমিত্ত। আমাক কৈছে, আমি প্ৰথমে আপোনালোকক কৈছিলো ভাগৱতৰ 10টা লক্ষণ আছে। দশম লক্ষণটো আশ্ৰয়, আশ্ৰয় মানে শৰণ। আৰু ব্যাসদেৱে লিখিছে, দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছে, দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকীখিনি আলোচনা কৰিছে। সেইকাৰণে মূল লক্ষ্য ভাগৱতৰ এটা, সেইটো হৈছে আশ্ৰয় মানে শৰণ। শৰণ ক'ত ল'ম? এই শৰণটো যদি আমাৰ প্ৰপাৰ হয়, তেতিয়াহ'লে আমি বহুত দুখ দুৰ্গতিৰ পৰা পৰিত্ৰাণ পাব পাৰিম। মই আপোনালোকক আশ্ৰয়ৰ ওপৰত এটা সৰু কাহিনীৰে, আমাৰ আসনভাগ আমাৰ অতি শ্ৰদ্ধাৰ অনিল তাঁতী বাপ আছে, মোৰ ভাতৃপ্ৰতিম, মই তেওঁক দিওঁ। মোৰ হাতটো বিৰাট বিষাই আছে আজি, তথাপিও 3 ঘণ্টামান বহি দিলোঁ। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ কোনো সন্তান নাছিল। আমাৰ এটা ডাঙৰ ঘটনা হয়, যিটো বস্তু আমাৰ নাথাকে আমি তাত সুখ আছে বুলি ভাবো, আৰু সেইকাৰণে নথকা বস্তুটোত আমি দৌৰি ফুৰো সুখ বিচাৰি। কিন্তু যিটো হাতত আছে সেইটোৰ প্ৰতি আমাৰ ধ্যান নাই। ভাগৱতে ইয়াৰ বিপৰীতটো কৈছে। ভাগৱতে কৈছে, যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। যিটো পাইছা তাত সন্তুষ্ট হোৱা, আৰু তুমি যদি যিটো পোৱা তাতে সন্তুষ্ট হোৱা, ভগৱান তাতে সন্তুষ্ট হ'ব। হয় ধন, গজ ধন, বাজ ধন और रतन धन खान, जब मिल जाए संतुष्ट धन, सब धन धूल समान। আগৰ ৰজা মহাৰাজা বিলাকে ঘোঁৰা ৰাখিছিল। ঘোঁৰাত উঠি যোৱাটো এটা তেওঁলোকৰ সম্ভ্ৰান্তৰ এটা চিনাকি। হয় ধন, গজ ধন, কিছুমানে ধন হিচাপে হাতী ৰাখিছিল। বাজ ধন, কিছুমানে ঈগল ৰাখিছিল, বাজ। আৰু কিছুমান ৰতন খান আছিল, বিভিন্ন ধৰণৰ ভাণ্ডাৰ। কিন্তু ইয়াত কৈছে, জব মিল যায় সন্তুষ্ট ধন, সব ধন ধূল সমান। যেতিয়া সন্তুষ্টি ধন পাই যাব, বাকী সব বিলাক ধূলিৰ নিচিনা হ'ব বুলি কৈছে। এই ৰজাজনৰ সন্তান নাছিল, সেইটো কাৰণে সদায় মনত দুখ, কেনেকৈনো মই সন্তান এটা পাম। আৰু তাৰ কাৰণে তেওঁ বিভিন্ন জনৰ ওচৰত গৈ উপদেশ ল'লে। আপোনাৰ জীৱনলৈ যদি সংঘাত আহে, আপুনি যাৰ তাৰ ওচৰত উপদেশ বিচাৰি নাযাব। কাৰণ সমাজত এনেকুৱাও বহুত সুবিধাবাদী আছে,
আপুনি যদি উপদেশ বিচাৰি যায় তেওঁলোকে আপোনাৰ দুখ দুৰ্দশাৰ কথা চিন্তা নকৰি আপোনাৰ পৰা কেনেকৈ অৰ্থ উপাৰ্জন কৰিব পাৰে তাতহে গুৰুত্ব দিব, অৰ্থাৎ সুবিধা ল'ব। সেইকাৰণে উপদেশ লোৱাৰ আগতে সন্ত বা ভকতসকলৰ ওচৰত যাবলৈ পৰাপক্ষত চেষ্টা কৰিব। ৰজাজন এজন তান্ত্ৰিকৰ ওচৰত গ'ল। তান্ত্ৰিকজনক গৈ ক'লে যে মোৰ কোনো উত্তৰাধিকাৰী নাই, গতিকে কিবা এটা উপায় কৰা যাতে মই এজন উত্তৰাধিকাৰী পাওঁ। তান্ত্ৰিকজনে ক'লে যে উপায় এটাই আছে মহাৰাজ, আপুনি এটা সৰু ল'ৰা বলি দিব লাগিব, নৰবলি। এটা বলিৰ বিপৰীতে আপুনি এটা সন্তান পাব। আপোনালোক আচৰিত নহ'ব নৰবলিৰ কথা শুনি? মই 2014ত উত্তৰাখণ্ডৰ পৰা ৰঙিয়ালৈ আহিছিলোঁ। ৰঙিয়াত সেই মাহৰে সেই বছৰৰে ডিচেম্বৰ মাহত ঢেকীয়াজুলি নামৰ এখন বাগানত নিজৰ খুৰাকে নিজৰ ভতিজাকক কিডনেপ কৰি লৈ গৈ কালিৰ ওচৰত বলি দিয়াৰ কথা তেতিয়া আমি পেপাৰে পত্ৰই পাইছিলোঁ। আৰু সেইটো বহুত আগৰ কথা। আজি 2 বছৰ 1.5 বছৰ আগত আপোনালোকে পাইছিলে কামাখ্যাত কেইজনমান পুৰোহিতক এৰেষ্ট কৰিছে নৰবলিৰ কেছ লৈ। পেপাৰে পত্ৰই বিৰাট চৰ্চা চলিছিল। তাৰমানে এতিয়াও নৰবলিৰ কথা চলি আছে এইখন সমাজত। কেনেকুৱা হ'ব ধৰ্মৰ নামত আপোনালোকে চাওক। তান্ত্ৰিকজনে ক'লে যে এটা সৰু ল'ৰা যদি বলি দিব পাৰে তেতিয়াহ'লে আপোনাৰ সন্তান হ'ব। ৰজাজন কিছু ধাৰ্মিক আছিল। তেওঁ ভাবিলে যে মই কোনগৰাকী মাতৃৰ বুকুৰ পৰা এটা সন্তান কাঢ়ি আনিম, মাতৃগৰাকীৰ কেনেকুৱা অৱস্থা হ'ব যদি মই সন্তান এটা আনি পেলাই কাটি দিওঁ। সেইকাৰণে তেওঁ তান্ত্ৰিকজনক ক'লে যে এইটো মোৰ দ্বাৰা নহ'ব। তান্ত্ৰিকে ক'লে তেতিয়াহ'লে আপুনি সন্তানৰ আশাটো বাদ দিয়ক। ৰজা লোভীয়া আছিল, অলপমান লোভত পৰিল যে এটা সন্তান লাগে। লোভত পৰিলে আমি পাপ আচৰণ কৰোঁ। সেইকাৰণে গীতাত অৰ্জুনক কৈছে ত্ৰিবিধম নৰকস্যেদম দ্বাৰম নাশনম আত্মন কাম ক্ৰোধ তথা লোভ তস্মাৎ এতত্ৰয়ম ত্যজেৎ। 8ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এইটো অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত পানীডেৰা ভাষাৰে। যতেক অনৰ্থ আছে সংসাৰত তাত 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। এই 3টা বস্তু অতি ভয়ানক, কাম ক্ৰোধ আৰু লোভ। এতিয়া ৰজাজন লোভত পৰিল, কিন্তু তেওঁ যিহেতুকে অকণমান মনত ধাৰ্মিক ভাৱ এটা আছে, সেইকাৰণে ভাবিলে মই জোৰ কৰি কাৰো পৰা সন্তান নানো। তাৰ বিপৰীতে তেওঁ প্ৰজালৈ এটা লোভ দি দিলে, যদি কোনোবাই নিজৰ সন্তান এটা যদি বলি সজাই আমালৈ আগবঢ়াই দিয়ে তেতিয়াহ'লে তেওঁলোকক ইমান ধন টকা পইচা দিম 14 পুৰুষলৈ আনন্দত থাকিব পাৰিব। সেইখন ৰাজ্যতে এটা ভিখাৰী পৰিয়াল আছিল যাৰ 9টা সন্তান, কিন্তু মাক বাপেকে ভিক্ষা খুজি আনি পৰিয়ালটো পোহপাল দিয়ে। এই খবৰটো শুনা পাই মাক বাপেকে আটাইকেইটা ল'ৰাক বহুৱাই ল'লে, 9টা ল'ৰা। আৰু বহুৱাই লৈ ক'লে বোপায়ো বৰ সুবৰ্ণ সুযোগ এটা পাইছোঁ, তহঁতৰ মাজৰ কোনোবা এটা বলি হৈ যা, তেতিয়া আমি বাকী থকাখিনিয়ে আনন্দত দিন পাৰ কৰিব পাৰিম। প্ৰশ্ন আহিল এতিয়া যাব কোনজন? ডাঙৰজনক ক'লে, সি ক'লে মই নাযাওঁ, তহঁতে জন্ম দিছ যেতিয়া তুলি তালি ডাঙৰ দীঘল কৰাৰ দায়িত্ব তহঁতৰ। ক্ৰমাগতভাৱে সুধি আহিলে কোনো মান্তি নহ'ল। একেবাৰে সৰু ল'ৰাটোৰ বয়স 7 বছৰমান হ'ব। সি তাৰ বুদ্ধি অকণমান প্ৰখৰ হোৱাৰ পৰা বুলি এটাই ধান্দা কৰে, সি ভকতৰ লগত থাকি ভাল পায়। গামোচা বা কিবা এখন পোন মাৰিব পাৰিলে ধুতিৰ নিচিনাকে ভকত 2-3জন লগ খালে তাৰ ওচৰত যায় আৰু এই কঠ আনি দিয়া, পানী আনি দিয়া, কিবা কৰি দিয়া। আল্টিমেটলি ভকতৰ পৰা ভাগৱতৰ কথা শ্ৰৱণ কৰে। মাক বাপেকে এই সুবিধাটো ল'লে আৰু তাক ক'লে বোপায়ো তইতো বহুত দিনৰ পৰা ভাগৱতৰ কথা শুনি আছ? বোলে শুনিছোঁ। দধিচি মুনিৰ কথা শুনিছনে নাই? বোলে শুনিছোঁ। দধিচি মুনিয়ে দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰি ইন্দ্ৰক অস্থি দান কৰিছিল, যাতে সেই অস্থিৰে বজ্ৰ নিৰ্মাণ কৰি বৃত্তাসুৰক বধ কৰিব পাৰে। আৰু এতিয়া মাক বাপেকে ল'ৰাটোক কৈছে যেনেকৈ দধিচিয়ে দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰিলে, আজি তোৰো তেনেকুৱা এটা দিন আহিল। তই তোৰ শৰীৰটো ত্যাগ কৰি বাকী কেইটাক তই ৰক্ষা কৰ। ল'ৰাটোৱে ক'লে মই এটা কাৰণতহে, এটা চৰ্ত আছে, সেইটোত মই তহঁতে যদি মানিব পাৰ তেতিয়াহ'লে মোৰ আপত্তি নাই। বোলে কি চৰ্ত?
মোক তহঁত দুটাই আদেশ দিব লাগিব, মাক বাপেকে। কিয়? কাৰণ পিতৃ বাক্য পালন কৰি ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটিছিল, সেইটো শাস্ত্ৰত আছে। সি কৈছে পৰশুৰামে পিতৃ বাক্য পালন কৰি নিজৰ মাক ৰেণুকাক হত্যা কৰিছিল। গতিকে মোক মাত্ৰ তহঁতে আদেশ দে তই বলি হৈ যা বুলি, আৰু মই যাম। মাক বাপেকে কথাৰ গভীৰতাটো গম নাপালে আৰু ক'লে ঠিক আছে, তোক আদেশ দিছো, তই বলি হৈ যা। লগে লগে ৰজাৰ ঘৰত খবৰ দিলে, আৰু ৰজাৰ ঘৰৰ পৰা পিছদিনাখন ৰাতিপুৱা বহুত সৈন্য আহি ল'ৰাটোক লৈ গ'ল। যোৱাৰ সময়ত ই হুক হুকাই কান্দি আছে, গোটেই গাঁৱৰ মানুহ জাম হৈ গ'ল। অকণমানি ল'ৰা এটাক লৈ গৈছে বলি সজাই। ই চবৰ মুখলৈ চাইছে, কিন্তু কোনেও মাত এষাৰ নিদিলে। কাৰো সৎ সাহস নহ'ল যে বোপাইটোক নিব নালাগে, কোনেও নক'লে। আৰু লৈ গৈ ৰজাৰ ওচৰত থিয় কৰালে। ৰজাই তান্ত্ৰিকজনলৈ খবৰ দিলে, তেওঁ লগত এজন কাটৱাল লৈ আহিল, প্ৰকাণ্ড তৰোৱাল এখনৰ সৈতে, আৰু নদীৰ পাৰলৈ লৈ গ'ল। নদীৰ পাৰত এটা প্ৰকাণ্ড মূৰ্তি সাজিলে, সন্মুখত এখন বলিশাল। ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই বলি সজাই দিলে। আৰু ৰজাই ক'লে যে বোপাই আহ। মন্ত্ৰ উচ্চাৰিত হ'ল, ল'ৰাটোৱে বলিশালত মূৰ দি আছে। ৰজাৰ অন্তৰ কঁপি উঠিছে, মাত্ৰ এটা ঘাপৰ কথা। ৰজাই ক'লে যে ঔপাই, তোৰ অন্তিম ইচ্ছা কিবা আছে যদি ক। ই ক'লে যে মহাৰাজ, মোৰ বয়স কেৱল 7 বছৰ, সন্মুখত গোটেই জীৱনটো মোৰ পৰি আছে, আৰু আপুনি কৈছে মোৰ কিবা আশা ইচ্ছা। মোৰ ইচ্ছা থাকিলেও আপুনি কি কৰিব? আপোনাক লাগে সন্তান, আৰু মোৰ মা দেউতাক লাগে ধন। এই দুটাৰ মাজত মোৰ ইচ্ছা কোনো কাৰণত নাহে, সেইকাৰণে আপুনি কাটিবলৈ আদেশ দিয়ক। ৰজাই ক'লে নহয় বোপাই, সৰু সুৰা কিবা যদি ইচ্ছা আছে ক, কিবা খাবলৈ মন গৈছে, কিবা কৰিবলৈ মন গৈছে। বোলে ঠিক আছে, তেনেকুৱা ইচ্ছা আছে অকণমান, ঈশ্বৰ উপাসনা কৰিম। আৰু পটাপট বালিতে সি 4টা বালিঘৰ সাজিলে। প্ৰথম বালিঘৰটোৰ ওচৰত গৈ সি কিবা প্ৰাৰ্থনা কৰিব বিচাৰিছে, কিন্তু পৰা নাই। লগে লগে সি ভাঙি দিলে। দ্বিতীয় বালিঘৰটোৰ ওচৰত গৈছে, সেইটোতো প্ৰাৰ্থনা কৰিব বিচাৰিছে, পৰা নাই, ভাঙি দিলে। তৃতীয়টো ভাঙিলে। চতুৰ্থ বালিঘৰটোৰ ওচৰত যেতিয়া সি সেৱা লৈছে, তাৰ যেন মুখলৈ কিবা এটা ৰূপান্তৰ আহি গ'ল। সি তাৰ পৰা হাঁহি হাঁহি উঠি আহিল, আৰু বলিশালত মূৰ দি পেলাই মহাৰাজক ক'লে, মহাৰাজ আপুনি আদেশ কৰক, এতিয়া মোৰ কোনো তিল মানুহ ভয় নাই। মহাৰাজ আচৰিত হৈ গ'ল, তান্ত্ৰিকজনে ভয় খাই গ'ল, কিবা যাদু মন্ত্ৰ কৰিলে নেকি? কাৰণ এই 4টা ঘৰ বনালে, তাৰে 3টা ভাঙিলে। তান্ত্ৰিকে ভাবিছে ইয়াক যদি ঘাপ মাৰি দিওঁ, কিজনী মোৰ মূৰটোৱে সৰি পৰে, ভয় খাইছে। সেইকাৰণে সুধিলে, বোপাই এইবিলাক কি কৰিলি? সি একো মতা নাই। মহাৰাজে সুধিলে, অ পাই এয়া কি কৰিলা, বুজাই দিয়া। তেতিয়া ল'ৰাটোৱে কৈছে, মহাৰাজ এই 4টাই হৈছিল মোৰ আশ্ৰয়ৰ স্থান। মানে প্ৰথমটো মোৰ আশ্ৰয় আছিল মা দেউতাৰ। মই সৰুৰে পৰা মা দেউতাৰ কোলাখনে মোতকৈ আটাইতকৈ সুৰক্ষিত আশ্ৰয় বুলি ভাবি আহিছিলোঁ। ক'ৰবাত অকণমান কিবা এটা বিপদ দেখিলে দৌৰ মাৰি মই মাৰ কোলাত উঠো, দেউতাৰ কোলাত উঠো, আৰু নিজকে সুৰক্ষিত বুলি ভাবো। যি মা দেউতাক মই মোৰ সুৰক্ষা আশ্ৰয়ৰ স্থান বুলি ইমান দিনে ভাবি আছিলোঁ, সেই মা দেউতাই আজি মোক বলি সজাই পঠাই দিলে। গতিকে এইটো মোৰ আশ্ৰয় স্থান ভিত্তিহীন, সেইকাৰণে ভাঙি দিলোঁ। বোলে দ্বিতীয়টো মোৰ মিতিৰ কুটুম আৰু গাঁৱৰ মানুহ। আমি গাঁও পাতি বাস কৰোঁ কিয়? যদি বিপদৰ সময়ত এঘৰে আন ঘৰক যদি নাচাওঁ। চাকৰি সংক্ৰান্তত ভাৰতত ঘূৰি ফুৰোঁতে আমি এনেকুৱা গাঁও লগ পাইছোঁ, য'ত কাৰোবাৰ ঘৰত যদি ল'ৰা ছোৱালী বিয়া হয়, মাক দেউতাকে এটা ফুটা কৰি খৰচ কৰিব নালাগে, গাঁৱৰ মানুহে পাতি দিয়ে বিয়াখন। আৰু আপোনালোকে জানি আচৰিত হ'ব, আমাৰ শোণিতপুৰ জিলাত বালিপাৰা বুলি জেগা এটাত এখন বড়ো গাঁৱত এইটো সংস্কাৰ আছে। আমাৰ অসমত ল'ৰা ছোৱালী বিয়া হ'লে মাক বাপেকে খৰচ কৰিব নালাগে, গাঁৱৰ মানুহে ডনেশ্যন উঠাই বিয়া পাতি দিয়ে। কি সুন্দৰ চাওক, এইটো তেওঁলোকৰ নিয়ম। এতিয়া ল'ৰাটোৱে কৈছে যে আমি গাঁও পাতি বাস কৰোঁ। মোক যেতিয়া সৈন্যবিলাকে ধৰি আনিছিল, মই খুব আশা লৈ চবৰে মুখলৈ চাইছিলোঁ, চকুলৈ চাইছিলোঁ, কিজানি কোনোবাই কয় নেকি যে বোপাইটোক নিব নালাগে। কিন্তু চবেই মাত্ৰ কেৱল দৰ্শন কৰিলে, চব দ্ৰষ্টা হৈ থাকিলে, কোনো মাত নামাতিলে। গতিকে এইবিলাক মোৰ কাৰণে ভিত্তিহীন, মই এইকাৰণে এইটো আশ্ৰয় ভাঙি দিলোঁ।
মহাৰাজে ক'লে তৃতীয়টো, কৈছে তৃতীয়টো মোৰ ভাগ্য। ভাগ্য মানে আমি প্ৰাৰব্ধত যিটো লৈ আহিছোঁ। মোৰ ওপৰত আছে 8টা, 8টাৰে ভাগ্য ভাল, সিহঁত হাৰি গ'ল, আৰু মই নৱমত, অথচ মোৰ ভাগ্য বেয়া আৰু মোকে বলি সজাই পঠালে। গতিকে ভাগ্যক ধিয়াইও মোৰ কাৰণে লাভ নাই, সেইটো মই ভাঙি দিলোঁ। মহাৰাজে ক'লে কিন্তু তুমি চতুৰ্থ ঘৰটো নাভাঙিলা, এইটো কাৰ আশ্ৰয়? কণমানিটোৱে কৈছে মহাৰাজ, এইটোৱে হৈছে মোৰ অন্তিম আশ্ৰয়, ভগৱান কৃষ্ণৰ চৰণ। মই যেতিয়াই ভগৱান কৃষ্ণৰ চৰণত আহিলোঁ, মনত ভাবিলোঁ, হে প্ৰভু, মোৰ অন্তিম আশ্ৰয় তুমি। আজিলৈকে মই কাৰ ওচৰত আশ্ৰয় লৈ আছিলোঁ, কাৰ শৰণাগতি হৈ আছিলোঁ? চব মিছা, সময়ত চব আঁতৰি গ'ল, কেৱল তোমাৰ চৰণত আহিছোঁ। তুমি যেনেকৈ যি কৰা, মই তোমাৰ চৰণতে মোৰ শৰীৰটো অৰ্পণ কৰিলোঁ। লগে লগে যেন ভগৱানে মোৰ হৃদয়ৰ পৰা ক'লে, আৰে বোপাই, চিন্তা কিয় কৰিছ? মইতো তোৰ লগত আছোঁ। তোৰ শৰীৰটোহে ঘাপ মাৰি নষ্ট কৰিব পাৰিব, তই শৰীৰে নহয়, তই হলি আত্মা। আৰু আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন চৈনম ক্লেদয়ম তপোন শোষয়তি মাৰুত অচেদ্য অয়ম দাহ্য অয়ম ক্লেদ্য সূচ্য এবচ নিত্য সর্বগত স্থানুর অচল অয়ম সনাতন। গীতা 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, এই আত্মাবিলাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। ই অচেদ্য, অদাহ্য, নিত্য, সদায় থকা, সনাতন। ল'ৰাটোৱে কৈছে, মহাৰাজ, মোক যেন প্ৰভু ভগৱন্তই ক'লে, আৰে বোপাই, যেনেকৈ কাপোৰ ফাটি গ'লে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ, ঠিক তেনেকৈ এটা শৰীৰ নাশ হ'লে আত্মাই বেলেগ এটা শৰীৰ ধাৰণ কৰে। বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান সংয়াতি নবানি দেহি। 2য় অধ্যায় 22 নম্বৰ শ্লোক গীতা। যেনেকৈ কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰোঁ, তেনেকৈ শৰীৰ এটা নষ্ট হ'লে বেলেগ শৰীৰ ধাৰণ কৰোঁ। এইটোক লৈ ইমান চিন্তা কৰিবলগীয়া কি আছে? মোক যেন ভগৱানে ক'লে, আৰে বোপাই উঠ, মই আছোঁ তোৰ লগত, চিন্তা নকৰিবি, যা। আৰু ল'ৰাটোৱে কৈছে, মহাৰাজ, মোৰ মনত আৰু তিল মানো ভয় নাই, সংশয় নাই, আপুনি কাটিবলৈ আদেশ দিয়ক। লগে লগে পুনৰ মন্ত্ৰ উচ্চাৰিত হ'ল, তৰোৱাল ধৰি পেলাই কাটোৱাল ৰেডি। মহাৰাজৰ হৃদয় কঁপি উঠিছে। মহাৰাজে তান্ত্ৰিকজনক সুধিলে, 1 মিনিট ৰ, তই গেৰেণ্টি দিব পাৰিবিনে এই সন্তানটোক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব সি ল'ৰাই হ'ব? তান্ত্ৰিকে ক'লে, গেৰেণ্টি দিব নোৱাৰো, ছোৱালীও হ'ব পাৰে, আপোনাৰ উত্তৰাধিকাৰীহে এগৰাকী হ'ব বুলি কৈছে। সুধিলে, তই গেৰেণ্টি দিব পাৰিবিনে যে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই এনেকুৱা মাতৃ পিতৃ ভক্ত হ'ব, সংস্কাৰী হ'ব, 7 বছৰ বয়সত মাক বাপেকৰ আদেশ পালন কৰি নিজৰ শৰীৰ দান দিবৰ কাৰণে ওলাই আহিছে? তান্ত্ৰিকজনে ক'লে, গেৰেণ্টি দিব নোৱাৰো। মহাৰাজে ক'লে, তই গেৰেণ্টি দিব পাৰিবিনে এই ল'ৰাটো বলি দিয়াৰ পাছত মোৰ যিটো ল'ৰা হ'ব বা সন্তান হ'ব তাৰ প্ৰভু ভগৱন্তত এনেকুৱা অটল বিশ্বাস, দৃঢ় বিশ্বাস যে ভগৱানক স্মৰণ কৰাৰ লগে লগে নিজৰ শৰীৰ দিবলৈ হাঁহি হাঁহি উঠি আহিছে? তান্ত্ৰিকে ক'লে, মই গেৰেণ্টি দিব নোৱাৰো। তেতিয়া মহাৰাজে ক'লে, তেতিয়াহ'লে তোৰ তাম ঝাম বন্ধ কৰ। তান্ত্ৰিকজনে ক'লে, তেতিয়া মহাৰাজ, আপুনি আপোনাৰ সন্তানৰ আশা বাদ দিয়ক। মহাৰাজে ক'লে, মোক আৰু সন্তান নালাগে। কিয়? কাৰণ এই সন্তানটোক মাক বাপেকে যিহেতু ত্যাগ কৰিলে, ইয়াৰ বিনিময়ত মই মাক বাপেকক যত যিমান দিবলগীয়া আছিল দিলোঁ, সেইকাৰণে মোক আৰু বেলেগ সন্তান নালাগে। কিন্তু এই সন্তানটোকে মই তুলনীয়া পুত্ৰ হিচাপে, মোৰ উত্তৰাধিকাৰী হিচাপে মই ঘোষণা কৰিলোঁ, ইয়ে এইখন ৰাজ্যৰ ৰজা হ'ব। মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যৎ কৃপা তম হং বন্দে পৰমানন্দম মাধৱম। যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে, মুখে ৰাও নাহি যাৰ সিটো কবি হোৱে। এজন খোৰাক পৰ্বত বগাই দিয়াব পৰা ক্ষমতা, এজন বোবাৰ মুখত মাত আনিব পৰা ক্ষমতা কেৱল ভগৱান কৃষ্ণৰ আছে। আৰু সেইজন কৃষ্ণ যি পুতনা মাৰিবৰ কাৰণে অহাৰ পাছতো মাতৃগতি প্ৰদান কৰিছে। অহো বকিয়ম স্তনকাল কুতম জিঘ্যাম সয়পয় ইয়াদাপি সাধবী লেভে গতিম ধাত্ৰী উচিতম তত অন্যম কম ওয়া দয়ালুম শৰণম ব্ৰজেমা। পুতনা ৰাক্ষসী যাক মাৰিবাক বুলি কালকুত বিহস্তন মুখে দিলা তুলি, তভু মুখ্য দিলা আৰু কি কৈবো কথাক হেন কৃষ্ণ নিধিবিনে ভজিবা কাহা।
সেইজন কৃষ্ণ থাকোঁতে আমি ক'ত মূৰ দোৱাই আছো? যিজন কৃষ্ণ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেব, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক গুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন। পিপ্পলায়নে কৈছে নিমি নৱসিদ্ধ সংবাদ। নিমিৰ আগত কৈছে কোন ঈশ্বৰ, ক'ত আৰাধ্য, কোন আৰাধ্য, কাৰ ওচৰত আশ্ৰয় ল'ম, কোনজন আমাৰ শৰণৰ কাৰণে উপযুক্ত। চাওক, ভাগৱত আৰম্ভ হৈছে পৰীক্ষিতৰ প্ৰশ্নত, যিটো প্ৰশ্ন পৰীক্ষিতৰ আছিল অৰ্থাৎ পৃষ্ণামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য যৎ কাৰ্যম ম্ৰিয়মাণস্য সৰ্বদা যৎ শ্ৰোতব্যম যৎ জপ্যম যৎ কৰ্তব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম वा ব্রূহি যদ वा বিপর্যয়ম। 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোকত পৰীক্ষিতে প্ৰশ্ন কৰিছিল কি, তাৰ উত্তৰতে আহি আছে। পৰীক্ষিতৰ প্ৰশ্ন আছিল মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায় কি কৰ্ম কৰিবে এইটো লোকত, কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। যাৰ কাৰণে এইখিনি কথা আনিছে। কাৰ কথা শ্ৰৱণ কৰিম, কাৰ কথা কীৰ্তন কৰিম, এজন মৃত্যুমুখী মানুহে কাৰ ওচৰত শৰণ ল'ব, কোনজন আশ্ৰয়ৰ কাৰণে উপযুক্ত, এই কথাখিনি জানিবৰ কাৰণে ভাগৱত আগবাঢ়িছে বিভিন্ন কাহিনী লৈ। আৰু সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক এই কথাখিনি সুন্দৰভাৱে কৈছে যে মানুহৰ জন্ম অতি দুৰ্লভ। এবাৰ আমি পালো বুলি যে আকৌ পাম তাৰ কোনো গেৰেণ্টি নাই। গতিকে এই জন্মটো পোৱাৰ পাছত ইয়াক সফল কৰাৰ উপায় কি? কুমাৰ কালৰ পৰা ঈশ্বৰৰ ভক্তি কৰা। ভক্তি কৰা মানে ঈশ্বৰক ভাল পাবলৈ লোৱা, প্ৰেম কৰা। কিন্তু প্ৰশ্ন আহিব পাৰে, আপুনি আপোনাৰ ঘৰখন ভাল পায়, আপোনাৰ স্বামীক ভাল পায়, আপোনাৰ সন্তানটোক ভাল পায়, আপোনাৰ গাড়ীখন ভাল পায়, কাৰণ সেইবিলাকে আপোনাক সুখ দিছে বুলি ভাবে। ঈশ্বৰে কি দিছে, ভগৱান কৃষ্ণই আমাক কি দিছে যে ভগৱানক ভাল পাওঁ? বাকীবিলাক বস্তুৱেতো আপোনাক মোক অকণ অকণ আনন্দ দিছে বুলি ভাবো। ল'ৰাটোৱে মোক সুখ দিছে, মোৰ হৈ কাম কৰে, মই গাড়ীখনত উঠি ঘূৰি ফুৰো, গাড়ীখনে সুখ দিছে, মোৰ ঘৰটোত মই সোমাই আনন্দ পাওঁ, ঘৰটোৱে সুখ দিছে। ভগৱানে কিটো দিছে, কৃষ্ণই কি দিছে যে ভাল পাওঁ? আপুনি যিখন পৃথিৱীত থিয় হৈ আছে এই পৃথিৱীখন কৃষ্ণই দিছে। আপুনি যি বায়ু সেৱন কৰিছে সেই বায়ু ভগৱান কৃষ্ণই দিছে। আপুনি পিয়াহত আতুৰ হৈ যি পানী আপুনি পান কৰে সেই পানী ভগৱান কৃষ্ণই দিছে। আপোনাৰ ৰন্ধন ক্ৰিয়া যি অগ্নিত আপুনি কৰিছে সেই অগ্নি ভগৱানৰ সৃষ্টি। আৰু যিখন আকাশৰ তলত আমি ৰৈ আছো এই আকাশখনো ভগৱানৰ সৃষ্টি, অৰ্থাৎ পঞ্চ মহাভূত ভগৱান কৃষ্ণৰ সৃষ্ট। তাৰোপৰি আমাক সচেতন কৰি ৰাখিছে তেওঁ পৰমাত্মা ৰূপে। আত্মা পৰমাত্মা ৰূপে হৃদয়ত বাস কৰি আমাৰ এই শৰীৰটো সচেতন কৰি ৰাখিছে। সেইকাৰণে কেৱল আৰু কেৱল যদি আশ্ৰয়ৰ স্থান আছে সেইটো হৈছে কেৱল কৃষ্ণ। আৰু কৃষ্ণত শৰণ ল'লেহে আমি এই মায়াৰ পৰা পৰিত্ৰাণ পাম, নহলে মায়াৰ 3টা গুণে আমাক বান্দৰৰ দৰে নচুৱাই থাকিব। অৰ্জুনক কৈছে দৈবহি আস গুণময়ী মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়াৰ পৰা সেইসকলেহে পৰিত্ৰাণ পাব যিসকলে কেৱল আৰু কেৱল মাত্ৰ মোত শৰণ ল'লে। আমাৰ এবাৰ তেজপুৰত এটা অনুষ্ঠান হৈছিল। অনুষ্ঠান হৈ অহাৰ পাছত তাত 85 বছৰৰ এগৰাকী বৃদ্ধই কৃষ্ণত শৰণ ল'লে। আৰু তাৰ পিছতে আমাৰ তাত অনুষ্ঠান হওঁতে আমি গ'লো। আকৌ যাওঁতে তেওঁ থিয় হৈ পেলাই আমাক ক'লে, বাপ আপুনি যোৱাবাৰ ইমান ধুনীয়াকৈ বুজাই দিলে আশ্ৰয় ক'ত ল'ম, আৰু সেইকাৰণে মই কৃষ্ণত শৰণ ল'লো, কিন্তু মোৰ বয়স এতিয়া 85 বছৰ, মোৰ জানো কিবা লাভ হ'ব? 85 বছৰ হৈ গ'ল, এতিয়া কৃষ্ণত শৰণ ল'লো, কি লাভ হ'ব বাপ? ইমান বছৰ আমি অভাৱত কটাই দিলো। তেতিয়া আমি কৈছো, চাওক, খটাংগ বুলি এজন ৰজা আছিল, যি দেৱতাসকলৰ সেনাপতি হৈ পেলাই স্বৰ্গত ৰাতি দিন তেওঁ ৰক্ষা কৰি আছিল। কাৰ্তিকক সেনাপতি পাওঁতে যেতিয়া খটাংগক যেতিয়া বিদায় দিলে সেই সময়ত তেওঁক কৈছিল যে কি বৰ লাগে লোৱা।
খটাংগই কৈছিল আগতে এইটো কোৱা বৰ পিছত দিবা, মই কিমান দিন জি থাকিম, মোৰ আয়ুস কিমান আছে আৰু, বোলে 2 দণ্ড মানে 45 মিনিট ধৰক। তেওঁ ক'লে 45 মিনিট সময়হে যদি মই জীয়াই থাকোঁ তেতিয়াহ'লে তুমি মোক বৰ দি লাভ নাই। সেইকাৰণে তেওঁ তুৰন্ত পৃথিৱীলৈ আহি 45 মিনিট সময় ঈশ্বৰৰ চিন্তন কৰি পৰম গতি লাভ কৰিলে বুলি ভাগৱতে কৈছে। এতিয়া মই ক'লো যে আপোনাৰতো 85 বছৰহে হৈছে বাপ, আপুনি যদি কলিযুগৰ আয়ুস 100 বছৰ পায় আৰু আমি কৈছোঁ 125 বছৰ থাকক, তেতিয়াহ'লে আপোনাৰ গতি পালে আপুনি, যিহেতুকে আপুনি নামত শৰণ ল'লে। সেইকাৰণে অকল জানি থোৱাটো ডাঙৰ নহয়, আমি জানি পেলাই কথাখিনি আচৰণত আনিব লাগিব। আৰু সেইটো কাৰণে আমি আগৰণুৱা হ'বই লাগিব, আমি সাহস কৰিব লাগিব। সেইকাৰণে আপোনালোকৰ ওচৰলৈ আশ্ৰয়ৰ কথাখিনি এৰিলোঁ। ইয়াৰ পিছত পাঠ আছে আকৌ আমাৰ ক'লে গ'ল বাপজনা অকণ বহক নেকি ন? মনে মনে আছে কৃষ্ণ। আমি তাঁতী বাপজনাক দিছোঁ অকণমান, তেওঁ চলক, মোৰ হাতটো একচুৱেলি বিষাই আছে বৰ। কৃষ্ণ, এইকণ সময়ত যদি কিবা অপৰাধ ৰৈ গৈছে সৰ্ব অপৰাধৰ মৰিখন বিচাৰি আপোনাক সব মহান মহন্তৰ শ্ৰীচৰণত আমাৰ মস্তক ৰাখি মহাপুৰুষৰ বাণীৰে আমি এখন ত্যাগ কৰিছোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে প্ৰভু, মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ। অকণমান দেৰি বহিম, অকণমান দেৰি বহি দিছোঁ। আমি আপোনাক এৰি কেনেকৈ খাম? এইটো কওক। কৃষ্ণ কৃষ্ণ। ভাইটি ভাইটি ইকোটো অকণ দি দিব, ইকো দি দিব, পাঠ কৰক। কৃষ্ণ দুলৰি উহিদ গণৰ স্নেহ দিহতৰ বদ্ধ কৰি আছে আতি, চুত বালকৰ কোমল বচন, তাতে মন দিনে ৰাতিও সাৱতি ধৰি আতি আতি, পুত্ৰক গলত বান্ধে, যদি কদাচিত ব্যাধি উপস্থিত, তেবে হবে বেৰি কান্দে। হেনয় পুত্ৰৰ স্নেহ কতে জীৱে, পাৰিবে ককোন জনে, কেহু এৰিলাক নপাৰয়তা